সকলোকে নমস্কাৰ তো আপোনালোকৰ এটা খুবেই ভাল খবৰ লৈ আহিছো যেটো অসম পুলিচৰ ABUB ADAD গ্ৰেড 3 গ্ৰেড 4 আৰু হেলথৰ যিখিনি ক্যান্ডিডেটছে এপয়েন্টমেন্ট ডেটলৈকে বাট চাই আছে তেখেতসকলৰ এপয়েন্টমেন্ট ডেট আহি গৈছে মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াৰ মই ক্লিপটো দেখুৱাই দিম আৰু লগতে যিবিলাক নিউ ভ্যাকেন্সিৰ কাৰণে অপেক্ষাৰত আছে সেই নিউ ভ্যাকেন্সি আপোনালোকৰ 15-20 দিনৰ ভিতৰত দেখিবলৈ পাব আৰু এতিয়া মই আপোনালোকক এবাৰ ক্লিপটো দেখুৱাই দিছো মই তাৰ পিছত বাকিখিনি কৈ আছো অৰ্থাৎ আপোনালোকে গম পালে যে ভিডিঅ'টো যে আপোনালোকৰ যেটো এপয়েন্টমেন্ট হোম আছে এটো 10 ডিসেম্বৰৰ ভিতৰত দিব বুলি কৈছে 10-12-2025 ৰ ভিতৰত আৰু আপোনালোকৰ যেটো এই ডেট আছে এই ডেটটো ডাইৰেক্টলি আপোনালোকক ঘোষণা কৰিব আজি 25 তাৰিখ হল অৰ্থাৎ 25-26 তাৰিখ এই দুই দিনতে আপোনালোকৰ ইয়াৰ যেটো ডেট আছে সেই ডেটটো ঘোষণা কৰা হ'ব আৰু তাৰ সমান্তৰালকৈ আপোনালোকক আমি অৱগত কৰাম গতিকে আপোনালোক সকলোকে শুভেচ্ছা থাকিল আৰু আপোনালোকে ইয়াত যাবৰ কাৰণে বা এপয়েন্টমেন্ট লবৰ কাৰণে আপোনালোকে সাজু হৈ থাকিব ধন্যবাদ জয় অসম